মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ অসমীয়াৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি প্ৰশ্নাৱলীৰ ভাৱ বিষয়ক প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে, চমু উত্তৰ দিয়া। 1ৰ কত কি কৈছে, উৰা বাতৰি মানে কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, জীৱৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্য প্ৰণীতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে সেই বাতৰিক সত্য বুলি বিশ্বাস কৰে, সেয়াই উৰা বাতৰি। কি? জীৱৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, অৰ্থাৎ যিবিলাক বাতৰি সত্য নহয় অথচ অজ্ঞাতৰ কাৰণে মানুহক উত্তেজিত কৰি তুলিবৰ বাবে উদ্দেশ্য প্ৰণীতভাৱে কি হয়, প্ৰচাৰ কৰা হয়। তো ইয়াকে কি বোলে, উৰা বাতৰি বোলে। তাৰপিছত কুৱেশ্যন খত কি কৈছে, কুসংস্কাৰ বুলিলে কি বুজা? তো উত্তৰত তোমালোকে লিখিবা, জীৱৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে, সেইবোৰে হৈছে কুসংস্কাৰ। তাৰপিছত কুৱেশ্যন গত কি কৈছে, অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা, কথাষাৰ কোনে কৈছিল? তো উত্তৰত তোমালোকে লিখিবা, কি অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণই কৈছিল। তো তোমালোকে অকল এইখিনি লিখিব পাৰা। যদি তোমালোকে সজাই পিনে লিখিব বিচাৰা তেনেহ'লে এইখিনি লিখিবা। তো এইখিনি লিখিলে তোমালোকে 100ত 100 মাৰ্ক পাবা, আৰু যদি এইখিনি লিখা তেনেহ'লে তোমাক অলপ নম্বৰ কমো দিব পাৰে। তাৰপিছত কুৱেশ্যন ঘৰত কি কৈছে, কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছ অধীনলৈ যায়? তো উত্তৰত তোমালোকে লিখিবা, 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। বা তোমালোকে চমুকৈ লিখিলে এইখিনি লিখিব পাৰা, 1826 চনত ইয়াণ্ডাবু সন্ধিৰ পিছত। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ু মিছনাৰীসকল কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈছিল? তো উত্তৰ লিখিবা, অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনাৰীসকলে কলেৰা ৰোগত আক্ৰান্ত হৈছিল। বা তোমালোকে যদি শৰ্টত লিখিব বিচাৰা এইখিনি লিখিবা, কলেৰা ৰোগত আক্ৰান্ত হৈছিল। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাস সমাজত কেনেধৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে, লিখা। তো উত্তৰত লিখিবা, জীৱৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। বিজ্ঞানে জীৱৰ বিশ্বাসক বা ধাৰণাক ঘটনাক অসত্য আৰু অমূল্য বুলি প্ৰতিপন্ন কৰিছে, সেইবোৰেই অন্ধবিশ্বাস। অন্ধবিশ্বাসেই প্ৰেম মমতা মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কুলুষিত কৰে। জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যয় কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। মানুহেই মানুহৰ শত্ৰু হৈ পৰে। সেয়েহে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণই কৈছিল, অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণৰ প্ৰভাৱিত হয়? তো উত্তৰত তোমালোকে লিখিবা, অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হোৱাৰ কাৰণসমূহ হ'ল, 1. জ্ঞানৰ অভাৱৰ বাবে মানুহে কুসংস্কাৰ অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হয়। তাৰপিছত 2. মানুহৰ নেতিবাচক দৃষ্টিভংগীৰ বাবে আৰু ভোগসৰ্বস্ত অধ্যয়ন বিমুখ চৰিত্ৰৰ বাবেও অন্ধবিশ্বাস কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয়। তাৰপিছত 3 নম্বৰত কি কৈছে, নেতৃত্বস্থানীয় লোকে স্বাৰ্থ সিদ্ধিৰ বাবে সমাজৰ ক্ষতিকাৰক কাম কৰিবলৈ কুণ্ঠবোধ নকৰাৰ ফলত এচাম লোকে বিভিন্ন অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে। 4. ভ্ৰমণে মনৰ পৰিধি বহল কৰে। ভিতৰুৱা যোগাযোগ ব্যৱস্থাৰ সুবিধা নথকা অঞ্চলত বহু লোকে মনৰ ভাৱ
অঞ্চলৰ লোকৰ সৈতে বিনিময় কৰাত অসুবিধা নাপায়। বিনিময় যদি নহয়েই মনৰ দিগন্ত প্ৰসাৰিত হ'ব কেনেকৈ? জনসাধাৰণৰ অন্ধবিশ্বাস হোৱাৰ, কুসংস্কাৰ সাৱটি থকাৰ ইও এটা কাৰণ। তাৰপিছত 5 নম্বৰ কাৰণটো হৈছে সহজতে সকলো পোৱাৰ মনোবৃত্তিৰ বাবে মানুহ অন্ধবিশ্বাসী হয়। কষ্ট নকৰাকৈ কম বা অনায়াসতে মানুহক সকলো লাগে। 6 বিজ্ঞানসন্মত মানসিকতাৰ অভাৱৰ বাবে মানুহৰ অন্ধবিশ্বাস কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয়। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে? অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব লাগে? তো উত্তৰত তোমালোকে লিখিবা কি অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত সজাগতা হ'ল এটা শক্তিশালী আহিলা। অন্ধবিশ্বাস কুসংস্কাৰ যে সমাজ এখনক পংগু কৰে, 21 শতিকাৰ সমাজ এখনক যে আকৌ আদিম স্তৰলৈ লৈ যায় সেইটোৱে বুজি পাব লাগিব। সেয়েহে বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়টি অন্তৰ্ভুক্ত কৰিব লাগিব যাতে ছাত্ৰ ছাত্ৰীয়ে অন্ধবিশ্বাস কুসংস্কাৰ ভয়াৱহতা সৰুৰে পৰা বুজি পায়। বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত ৰচনা প্ৰতিযোগিতা বা তেনেধৰণৰ অন্যান্য প্ৰতিযোগিতাৰে ছাত্ৰ ছাত্ৰীক জড়িত কৰিও সজাগতা আনিব পৰা যায়। তথ্যচিত্ৰ বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা অনাটো খুব জৰুৰী। জনসাধাৰণৰ মনৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ আদি নিৰ্মূল কৰাৰ বাবে বৈজ্ঞানিক মানসিকতা গঢ় লৈ উঠাটো অত্যন্ত প্ৰয়োজন। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে? ডাইনী সোপা ধৰা এইবোৰ অন্ধবিশ্বাস। অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰা বাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি কি বুলি ভাবা? তো ইয়াৰ কাৰণবিলাক হ'ল কি ডাইনী সোপা ধৰা এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছুমান লোকে এই বিষয়টো কি কৰে, এই বিষয় দুটাক লৈ উৰা বাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ হ'ল তো এইবিলাক তোমালোকে নিউজ চেনেলত মাজে মাজে চাই থাকা যে কি ডাইনী সোপা ধৰা এইবিলাক ঘটনা হৈয়ে থাকে। তো এইবিলাক কেনেকৈ আমি প্ৰতিৰোধ বা প্ৰতিমূল কৰিব পাৰি? তো তোমালোকে লিখিবা কিছু অসৎ প্ৰবৃত্তিৰ লোকৰ ন্যস্ত স্বাৰ্থ সিদ্ধি কৰা। তেওঁলোকে ইমান চতুৰালিৰে অন্ধবিশ্বাসবোৰ প্ৰচাৰ কৰে যে অশিক্ষিত মানুহৰ কথা বাদে শিক্ষিত সমাজেও সেইবোৰ বিশ্বাস কৰি লয়। তাৰ দ্বাৰা সেই অসৎ প্ৰবৃত্তিৰ লোকসকলৰ কিবা এটা স্বাৰ্থ সিদ্ধি হয়। কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে সমাজক ভীতিগ্ৰস্ত আৰু অস্থিৰ কৰি তুলিবলৈ উৰা বাতৰি প্ৰচাৰ কৰে। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে? তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি? সেইবোৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি কি ব্যৱস্থা ল'বা? এই বিষয়ে এটি টোকা প্ৰস্তুত কৰা। হয়, কি হৈছে বৰ্তমান এই 21 শতিকাৰ অত্যাধুনিক সমাজখনত অন্ধবিশ্বাস কুসংস্কাৰ আদি প্ৰচলন দেখা পোৱা যায়, যি আমাৰ সমাজখনক পশ্চাৎপদ কৰি ৰাখে। দেখা গৈছে যে ডাইনী বুলি উৰা বাতৰি প্ৰচাৰৰ ফলস্বৰূপে যি বৰ্বৰ ঘটনা সংঘটিত হয়, সেই অমানৱীয় ঘটনাত 90% অধিক ক্ষেত্ৰত মহিলাসকলে আক্ৰান্ত হয়। সোপা ধৰা বুলি উৰা বাতৰি প্ৰচাৰৰ ফলস্বৰূপে অচিনাকি আৰু প্ৰায় ক্ষেত্ৰতে বিশেষভাৱে সক্ষম লোকে আক্ৰান্ত হোৱা দেখা গৈছে। সেয়েহে এনেধৰণৰ অন্ধবিশ্বাস কুসংস্কাৰ আমাৰ সমাজৰ পৰা আঁতৰাবলৈ হ'লে সমাজত ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। মানুহৰ মনবোৰ যাতে সকলো কথা বৈজ্ঞানিক দৃষ্টিভংগীৰে বিবেচনা কৰিব পাৰে তাৰ বাবে উপযুক্তভাৱে শিক্ষিত কৰি তুলিব লাগিব। অন্যান্য সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সমস্যাসমূহ সমাধানৰ লগতে জনসাধাৰণৰ মাজত সামাজিক মনস্তত্ত্বিক জাগৰণৰো সৃষ্টি কৰা উচিত। 7 নম্বৰ আলোচনা কৰিম এতিয়া। 7 নম্বৰত কি কৈছে? ব্যাখ্যা কৰা। তো ইয়াৰ কত কি কৈছে? অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। তো এইটো ব্যাখ্যা কৰিবা তোমালোকে এনেদৰে, অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে।
ইয়াৰ লেখক হৈছে কি জয়ন্ত মাধৱ বৰা। দূষিত বায়ু, অবাঞ্ছিত বিশৃংখল শব্দ, মাটি, পানী এইবোৰৰ প্ৰদূষণে আমাৰ চৌপাশৰ পৰিৱেশ যেনেদৰে প্ৰদূষিত কৰি মানুহৰ সুস্থ জীৱন ধাৰণৰ প্ৰণালী প্ৰতিকূলতাৰ সৃষ্টি কৰে, ঠিক সেইদৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে। জনজীৱন সুস্থ জীৱন ধাৰণাৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। অথচ এই অন্ধবিশ্বাস, কুসংস্কাৰ, উৰা বাতৰিৰ অপপ্ৰচাৰ মানুহেই সৃষ্টি কৰে, মানুহেই মানুহৰ শত্ৰু হৈ পৰে। সেই অৰ্থত অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। তাৰপিছত খত কি কৈছে, সংস্কাৰ এক জীৱন পদ্ধতি। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, সংস্কাৰ এক জীৱন পদ্ধতি উক্ত বাক্যশাৰে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াৰ লেখক হৈছে জয়ন্ত মাধৱ বৰা। জীৱৰ নীতি নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী সমাজৰ অগ্ৰগতিত গতিৰোধক বা বাধা হৈ থিয় দিয়ে, সেইবোৰেই কুসংস্কাৰ। সংস্কাৰৰ এক জীৱন পদ্ধতি, কিন্তু সেই সংস্কাৰে যদি মানুহৰ সভ্যতাক নতুন নতুন চিন্তাৰে উজ্জীৱিত কৰি সময়ৰ লগত দৌৰাৰ পৰিৱৰ্তে স্থিতাৱস্থাক বাহাল ৰাখে, তেন্তে সেই সংস্কাৰ আদৰণীয় নহয়। কুসংস্কাৰে মানুহৰ চিন্তাক দিগন্তক প্ৰসাৰিত নকৰে। তাৰপিছত গত কি কৈছে, মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। ইয়াৰ উত্তৰ লিখিবা, মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাৰ ৰচিত প্ৰবন্ধ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা তুলি দিয়া হৈছে। বৰ্তমান যুগৰ উন্নত ভোগবাদে শিক্ষা জ্ঞান আহৰণৰ আহিলাৰ পৰিৱৰ্তে এটা চাকৰি লাভ কৰাৰ অনিবাৰ্য পথ হিচাপেও পৰিণত কৰাইছে। কৃচ্ছ সাধনাই হ'ল জীৱনৰ সৰ্বশ্ৰেষ্ঠ সাধনা। অথচ এই কৃচ্ছ সাধনাৰ পৰা আজিৰ মানুহক বহু দূৰলৈ আঁতৰাই নিছে ভোগ বিলাস আৰু সস্তীয়া আনন্দ আহৰণৰ প্ৰৱণতাই। সমাজত বিশৃংখল পৰিৱেশ সৃষ্টি হোৱাৰ, অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ, অমানৱীয় কাৰ্যকলাপ সংঘটিত হোৱাৰ এটা অন্যতম কাৰণ হৈছে বৰ্তমান সময়ৰ মানুহৰ অনিয়ন্ত্ৰিত আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ এটা মূল কাৰণ হৈছে অধ্যয়ন বিমুখতা। মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতেই হৈছে অধ্যয়ন বিমুখ। এতিয়া আমি 8 নম্বৰত ভাষা অধ্যয়নত 8 নম্বৰত কি কৈছে, উদাহৰণটো চাই বাক্যকেইটা কৰা। কি কৈছে, মানৱীয়, অমানৱীয়, সজাগতা, অসজাগতা। তাৰপিছত সামাজিক, অসামাজিক, ৰাজনৈতিক, অৰাজনৈতিক, সাংবিধানিক, অসাংবিধানিক, প্ৰচাৰ, অপপ্ৰচাৰ। তাৰপিছত 9 নম্বৰত কি কৈছে, তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা। ইতিবাচক, নেতিবাচক, সৎ, অসৎ, যোগাত্মক, বিয়োগাত্মক, সক্ষম, অক্ষম, উচিত, অনুচিত, অভিশাপ, আশীৰ্বাদ। তাৰপিছত 10 নম্বৰত কি কৈছে, পাঠত উল্লেখ থকা 5টা জুৰীয়া শব্দ বিচাৰি উলিওৱা। তো এইবিলাক তোমালোকে নিজে কৰিবা, এইটো তোমালোকৰ কাৰণে কি থাকিল, হোমৱৰ্ক থাকিল। এইটো তোমালোকে পাঠটোত জুৰীয়া শব্দ বাছি 5টা মান লিখিবা। তাৰপিছত 11 নম্বৰত কি কৈছে, বাক্য ৰচনা কৰা। মৌলিক অধিকাৰ। ভাৰতীয় সংবিধানে নাগৰিকসকলক কিছুমান মৌলিক অধিকাৰ প্ৰদান কৰিছে। তাৰপিছত অমানৱীয় কাৰ্য। অন্ধবিশ্বাসৰ কবলত পৰি কিছুমান মানুহে অমানৱীয় কাৰ্য সংঘটিত কৰে। তাৰপিছত প্ৰচাৰ মাধ্যম। সমাজত সজাগতাৰ সৃষ্টিৰ প্ৰচাৰ মাধ্যমৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব আছে। তাৰপিছত সজাগতা সভা আয়োজন কৰি সমাজৰ মানুহৰ অন্ধবিশ্বাস, কুসংস্কাৰৰ পৰা কিছু পৰিমাণে হ'লেও বচাব পাৰি। তাৰপিছত স্বাৰ্থশ্ৰেণী লোক। প্ৰত্যেক সমাজতে স্বাৰ্থশ্ৰেণী লোক থাকেই। তাৰপিছত অন্তিম স্তৰ। অন্ধবিশ্বাস, কুসংস্কাৰ আদিয়ে সমাজ এখনক
পশ্চাৎপদ কৰি অন্তিম স্তৰলৈ অৱমিত কৰে।